আহক আজি আপোনালোকক লৈ যাওঁ এখন বিয়ালৈ আৰু বিয়াখন একেবাৰে আমাৰ কলেজৰ সন্মুখৰ ঘৰখনেই আৰু বিয়া বুলিলে আমি হোষ্টেলৰ ছোৱালীকেইজনী পুৰা এক্সাইটেড হৈ থাকোঁ খাবলৈ। এবাৰ বিয়াখনৰ পৰিৱেশটো চাই লওক। ক্লাছকেইটা কৰি আমি এতিয়া বিয়া খাবলৈ আহিছোঁ আৰু আইটেম ঢেৰ কিবা কিবি আছিলে আৰু এয়া বিয়া ঘৰৰ পৰিৱেশ ইমান ধুনীয়াকৈ সজাইছে। এয়া হৈছে দৰা। সন্ধিয়া আকৌ বোলে ফুচকা খুৱাই আছে বুলি খবৰটো পাই গোটেইকেইজনী গুচি আহিলোঁ ফুচকা খাবলৈ। আৰু জানেনে ৰাতিও আমি খাবলৈ গ'লোঁ। হোষ্টেলত যিহেতু ইমান ভালকৈ আমি খাবলৈ নেপাওঁৱেই, সেইকাৰণে বিয়া ওলালে মানে গোটেই দিনটো বিয়াখনতে পাৰ কৰি দিয়া নিচিনা হয়। আৰু এয়া লাষ্টত দৰা ঘৰৰ মানুহৰ লগত আমিও দুপাকমান নাচি ল'লোঁ।